জুবিনদাৰ যে ফটোখন গুৱাহাটীৰ গণেশগুৰি ফ্লাইঅভাৰৰ পৰা মুছি দিয়া হ'ল ইয়াৰ আচল কথাটো কি জানেনে সেই ফটোখনত থকা কমৰেডছ নেভাৰ ডাই এই বিশেষ লাইনটো এই কমৰেড শব্দটো বাওঁপন্থী আদৰ্শৰ লগত সাঙুৰ খাই আছে বুলি বহুতেই ধাৰণা কৰে এটা বিদ্ৰোহ বা প্ৰতিষ্ঠান বিৰোধী বা চৰকাৰ বিৰোধী ধাৰণা ইয়াৰ লগত জড়িত হৈ আছে বুলি অনুমান কৰা যায় কিন্তু এই কমৰেড শব্দটোক লৈ পেলাই ইমান চিন্তা বা উৎকণ্ঠা কিয় একদম সৰলকৈ ক'বলৈ গ'লে কমৰেড মানে হৈছে সহযোদ্ধা বা সতীৰ্থ একেটা লক্ষ্য বা একেলগে যুঁজি থকা যোদ্ধা এটা কথাটো হ'ল যে এই শব্দটো সোভিয়েট ইউনিয়নৰ বিপ্লৱ বা বাওঁপন্থী আন্দোলনৰ লগত ইমান গভীৰভাৱে সাঙুৰ খাই আছে যে আজিকালি কমৰেড বুলি ক'লেই মানুহে ভাবি লয় যে এওঁ চাগে কোনো কমিউনিষ্ট বা বিপ্লৱী চৰকাৰ চলোৱা মানুহবোৰেও ভাবে যে এই শব্দটোৱে বিপ্লৱৰ ফিৰিঙতি হৈ জ্বলি উঠিব পাৰে বা উৎকণ্ঠা বাওঁপন্থী বা লেফ্ট সমাজবাদ বা সাম্যবাদ সোশ্যালিজম আসলতে কি হয় বহুতে আপোনালোকে জানেই চাগে যে জুবিনদাই সদায় নিজকে এজন সোশ্যালিষ্ট আৰু এজন লেফটিষ্ট চিন্তাধাৰাৰ মানুহ বুলি তেওঁ নিজকে পৰিচয় দিছিল I told you I'm a leftist. You're a leftist. Truly, I'll die a leftist. পিছে এই ধাৰণাবোৰ আসলতে কি বাওঁপন্থী বা লেফ্ট উইং আসলতে কি হয় পুৰণি দিনত ফ্ৰান্সৰ সাংসদত যিসকলে পুৰণি নিয়ম কানুন ভাঙি সমাজত সকলো মানুহ সমান হ'ব লাগে বুলি দাবী কৰিছিল তেওঁলোকে বাওঁফালে বহিছিল তাৰ পৰাই নামটো হ'ল লেফ্ট তেওঁলোকৰ মতে মূল কথাটো হ'ল যে সমাজখনত ধনী দুখীয়াৰ মাজত বৈষম্য থাকিব নালাগে আৰু ক্ষমতা সকলোৰে মাজত একেধৰণে বিভক্তিকৰণ হ'ব লাগে আৰু সমাজবাদ সোশ্যালিজমৰ এই ধাৰণাটোৰ অনুসৰি দেশৰ যিবোৰ ডাঙৰ ডাঙৰ সম্পদ যেনে মাটি হস্পিটেল ডাঙৰ ফেক্টৰী শিক্ষা প্ৰতিষ্ঠান ইত্যাদি আছে সেইবোৰ কোনো এজন ডাঙৰ বা এজন ধনী উদ্যোগপতিৰ হাতত থাকিব নালাগে এই সকলোবোৰ গোটেই সমাজখনৰ বা চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব লাগে যাতে সকলোৱে সমানভাৱে খাব বব পায় জীয়াই থাকিবলৈ অধিকাৰ পায় ইয়াৰ বিপৰীতে আছে কি জানেনে ক্যাপিটেলিজম লিবাৰেলিজম আৰু ৰাইট উইং চিন্তাধাৰা এইসমূহ চিন্তাধাৰা হ'ল বাওঁপন্থীৰ একেবাৰে ওলোটা মেৰু পুঁজিবাদ বা ক্যাপিটেলিজম সৰল অৰ্থ হ'ল যে মুক্ত বজাৰৰ ওপৰত যাৰ বিশ্বাস আছে অৰ্থাৎ যাৰ যিমান কষ্ট কৰা সামৰ্থ্য আছে যিমান ৰিস্ক লোৱাৰ সাহস আৰু হাতত টকা আছে সি সিমান ডাঙৰ বিজনেছ কৰি লাভ বা প্ৰফিট আদায় কৰাৰ অধিকাৰ ৰাখিব পাৰে আৰু চৰকাৰে তাত বেছি মূৰ ঘমোৱা প্ৰয়োজন নাই যেনে জাপান আমেৰিকা আদি ৰাষ্ট্ৰসমূহত আমি এই ধৰণৰ ভাৱধাৰা বা চিন্তাধাৰাৰে গোটেই দেশখন পৰিচালিত হোৱা দেখিবলৈ পাওঁ 1990 চনৰ পিছতো আমাৰ অৰ্থনীতিও বহুখিনি এতিয়া পুঁজিবাদী এটা অৰ্থনীতিলৈ ৰূপান্তৰিত হৈছে লগতে উদাৰবাদৰ ধাৰণাৰ মতে মানুহৰ ব্যক্তিগত স্বাধীনতা যেনে মানুহৰ কথা কোৱাৰ অধিকাৰ ধৰ্ম পালন কৰাৰ অধিকাৰ এইবোৰ ডাঙৰ ডাঙৰ কথা চৰকাৰে কোনো ব্যক্তিগত মানুহৰ জীৱনৰ ওপৰত হস্তক্ষেপ কৰিব নালাগে আৰু যিসকলে সোঁপন্থী বা ৰাইট উইং আদৰ্শত বিশ্বাস ৰাখে তেওঁলোকে ভাবে যে পুৰণি যি আমাৰ পৰম্পৰা ধৰ্ম আমাৰ সংস্কৃতি আছে দেশপ্ৰেম বা জাতীয়তাবাদ আছে এইখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু আৰু অৰ্থনৈতিক দিশতো তেওঁলোকে পুঁজিবাদক সমৰ্থন কৰে কিন্তু এটা ভাবি চাওকচোন এটা আদৰ্শক ইমান ভয় কৰিবলগীয়া কি আছে কিন্তু মনত ৰাখিব এই আদৰ্শৰ বাবে বিশ্বত আমি শীতল যুদ্ধ বা কোল্ড ৱাৰ এটা সময়ত দেখিবলৈ পাইছিলো গতিকে ইয়াৰ গভীৰতা হয়তো আপুনি বুজিব পাৰিছে দ্বিতীয় বিশ্বযুদ্ধ যেতিয়া শেষ হৈছিল তেতিয়া গোটেই পৃথিৱীখন মূলতঃ দুটা ভাগত বিভক্ত হৈ পৰিছিল একদম বন্ধু শত্ৰুৰ দৰে এফালে আছিল আমেৰিকাৰ নেতৃত্বত পুঁজিবাদ বা ক্যাপিটেলিজম আৰু আনফালে আছিল সোভিয়েট ইউনিয়নৰ নেতৃত্বত সাম্যবাদ আৰু সমাজবাদ এটা সময়ত কোল্ড ৱাৰ বা শীতল যুদ্ধ যৌৱনিকা পৰিলে কিন্তু এই আদৰ্শৰ যুদ্ধখন আজিও আমি বিশ্বৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পাওঁ তাৰ লগতে হয়তো আমি তাৰ এটা অংশ আমাৰ অসমতো বা আমাৰ ভাৰততো দেখিবলৈ পাইছো এটা কথা আপুনি মন কৰিছেনে বাৰু এই যে মাৰ্শ্বেল বৰুৱাই এটা বিশেষ টুপি পৰিধান কৰিছে ইয়াৰ সৈতেও এটা ইতিহাস জড়িত হৈ আছে এই একেই ধৰণৰ টুপি জুবিনদাও বহু সময়ত পিন্ধা দেখিবলৈ পোৱা গৈছিল আৰু বিশ্ববিখ্যাত বিপ্লৱী চে গুয়েভাৰা তেওঁ একেই ধৰণৰ টুপি পিন্ধিছিল লাহে লাহে এই টুপিটো বিদ্ৰোহ সংগ্ৰাম আৰু এক বিশেষ আদৰ্শৰ প্ৰতীক হিচাপে পৰিচিত হৈ পৰিল এটা মোৰ ধাৰণাত কোনো আদৰ্শই নিখুঁত নহয় কোনোৱে সম্পূৰ্ণৰূপে ভুল বা ভালো নহয় আচল কথাটো হ'ল যে আপুনি সমাজখনক কেনেধৰণে কোনযোৰ চকুৰে চায় আপোনাৰ মতে সমাজ এখন চলিবলৈ আটাইতকৈ প্ৰয়োজনীয় আদৰ্শটো কি হোৱা উচিত আমাৰ কমেণ্ট বক্সত নিশ্চয় জনাব ধন্যবাদ